নমস্কাৰ সিটি 18 লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ মেঘালয়ত ৰাজনৈতিক ধুমুহা কংগ্ৰেছে তৃণমূল কংগ্ৰেছত যোগ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছমুখী 11 জন পদত্যাগী কংগ্ৰেছ বিধায়ক এজনো বিধায়ক নথকা তৃণমূল কংগ্ৰেছে ৰাজ্যখনত একেদিনাই লাভ কৰিলে প্ৰধান বিৰোধী দলৰ আসন মেঘালয়ত আজি চেৰিফুলৰ উৎসৱ পিছে কংগ্ৰেছৰ বাবে নহয় টিএমচিৰ বাবেহে চেৰিফুলাৰ দৰে মেঘালয়ত ফুলিছে তৃণমূল কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই কংগ্ৰেছ এৰি যোগ দিলে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত Fulfilling our responsibility in serving the people, serving the state and serving the nation, we have taken a conscious decision to march with one of the political parties, which all of you know, the All India Trinamool Congress. Now this is a culmination of our exhaustive due diligence, analysis and trying to understand as to how best we can respond to our call of duty towards our people and our state and our nation as a whole. আজি শ্ৰীলংকাত এক সংবাদমেলত কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰে মুকুল চাংমাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি দল ত্যাগ কৰে চাংমাই শীৰ্ষ নেতৃত্বৰে সাক্ষাৎ কৰিও কোনো কাম নহল বুলি মন্তব্য কৰিলে চাংমাই We have tried our best to prevail upon the leadership. You have seen how many times we have met our trips. We keep on making trips after trips to Delhi, which should have been the other way around. But in spite of that, we have failed to prevail upon the leadership. The Indian National Congress is failing to really respond to its call of duty as the main opposition party in the country. টিএমচিৰ ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰৰ সৈতে সাক্ষাৎকাৰৰ পাছতে এই সিদ্ধান্ত লয় দলটোৱে মুকুল চাংমাৰ লগতে আন 11 জন কংগ্ৰেছী বিধায়কে যোগ দিয়ে টিএমচিত মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়ক আছিল 18 গৰাকী ইয়াৰে মুকুল চাংমাৰ সৈতে 11 গৰাকীয়ে পদত্যাগ কৰাৰ পিছত এই সংখ্যা হলকৈ মাত্ৰ 5 গৰাকী মেঘালয়ত আজিলৈ এজনো বিধায়ক নাছিল টিএমচিৰ এতিয়া কংগ্ৰেছৰ সলনি প্ৰধান বিৰোধী দল হ'ব তৃণমূল কংগ্ৰেছ মুকুল চাংমাই ক'লে পুনৰ বিৰোধীৰ ভূমিকা ল'বলৈ সাজু To play the role of the opposition and also to play the role of an effective opposition to ultimately seek the mandate of the people to have the handbook affairs of governance in our hand. Because we feel that we have a team, in as far as the state of Meghalaya is concerned, who have demonstrated efficiency, commitment, and therefore have been able to get the kind of trust and confidence from the people. চাংমাৰ লগতে কংগ্ৰেছ ত্যাগ কৰা বিধায়ক কেইজন হৈছে চিটলাং পালে মেৰা লোবৰ এনচিএম জৰ্জ বাকৈনি টাৱালাং প্ৰচেষ্টি চকমি মাজেল এম্পাৰিন লিংডো মহেন্দ্ৰ ৰাপচাং চাৰ্লছ পিগ্ৰফ হিমালয়া মুক্তাং চাংপ্লিয়াং কিম্ফা সিডনী মাৰবানিয়াং মাৰ্থন জে চাংমা জিমি দি চাংমা জেনিট এম চাংমা মিয়ানি দি শ্বেৰা দিকাঞ্চি দি শ্বেৰা উইনাৰছন দিং চাংমা লাজাৰুছ এম চাংমা মুকুল চাংমাই দল ত্যাগ কৰাটো কংগ্ৰেছৰ বাবে ক্ষতি বুলি ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুকুল চাংমা ডাঙৰীয়াই দল বদলাবলৈ বিচৰা কথাটো নিশ্চিতভাৱে ভাল খবৰটো নহয়েই আমাৰ কাৰণে কিন্তু কিছুমান অৱধাৰিত তেখেতে সুদীৰ্ঘ 10টা বছৰ তাতে মুখ্যমন্ত্ৰী আছিলে আৰু আজিও তেখেত আমাৰ দলৰ বিৰোধী দলপতি কিন্তু যেতিয়া আমি এগৰাকী নতুন সভাপতি দিলোঁ বৰ্তমানৰ সাংসদ ভিনচেণ্ট পালা ডাঙৰীয়াক যিটো তেখেতে হয়তো ভাল পোৱা নাই কিন্তু দলতটো পৰিৱৰ্তন আনিব লাগিব নতুন মানুহক কাম কৰা সুযোগ দিব লাগিব আৰু তেখেতকটো সুযোগ দিয়া হৈছে দুবাৰ তেখেতে চৰকাৰ কৰিছে আৰু দুবাৰ তেখেতে চৰকাৰ কৰিব পৰা নাই গতিকে নতুন এজন নেতাক আগবঢ়াই দিয়াৰ কাৰণেই তেখেতে এনেকুৱা সিদ্ধান্ত ল'ব বুলি মই ভবা নাছিলোঁ শ্ৰীলংকাৰ পৰা পূৰ্বচা ভট্টাচাৰ্যৰ সহযোগত বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট এয়াই হৈছে মেঘালয়ৰ ৰাজনৈতিক ধুমুহা আৰু কংগ্ৰেছে তৃণমূল কংগ্ৰেছত ইতিমধ্যে যোগ দিছে আমি ইতিমধ্যে কৈছোৱে যে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ইতিমধ্যে যোগ দিছে তৃণমূল কংগ্ৰেছমুখী 11 জনকৈ পদত্যাগী কংগ্ৰেছ বিধায়ক আৰু ই এক মুখ্য আঘাত বুলি এক প্ৰকাৰ ক'ব পাৰি কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভূপেন বৰাই আৰু তেওঁ কি কাৰণ হ'ব পাৰে সেই কাৰণ ইতিমধ্যে তেওঁ সংবাদ মাধ্যমৰ আগত জনাইছে আৰু সেয়া এক অনুমানিক কাৰণ বুলিহে তেওঁ ক'ব বিচাৰিছে কিন্তু এটা কথা এইখিনিতে স্পষ্টভাৱে ক'ব লাগিব যে এজনো বিধায়ক নথকা তৃণমূল কংগ্ৰেছে ৰাজ্যখনত একেদিনাই লাভ কৰিছে প্ৰধান বিৰোধী দলৰ আসন
মেঘালয় কংগ্ৰেছত খহনীয়াৰ পাছতো এতিয়া অসমতো যিহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আমি পুৱাৰ ভাগৰ পৰা এই কথাই জনাই আহিছোঁ যে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত কেৱল মেঘালয় বুলি নহয় মেঘালয়ত আজি এই মুখ্যম আঘাত আৰু তাৰোপৰি অসমতো দেখিবলৈ পোৱা গৈছিল গতিকে এই সকলোবোৰ সামৰি ইতিমধ্যে ভূপেন বৰাই এক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিন্তু যি কি নহওক এক কথাত ক'বলৈ গ'লে কংগ্ৰেছত খহনীয়া পুনৰ এবাৰ আৰম্ভ হৈছে মুকুল চাংমা ডাঙৰীয়াই দল বদলাবলৈ বিচৰা কথাটো নিশ্চিতভাৱে ভাল খবৰটো নহয়েই আমাৰ কাৰণে কিন্তু কিছুমান অৱধাৰিত তেখেতে সুদীৰ্ঘ 10টা বছৰ তাতে মুখ্যমন্ত্ৰী আছিলে আৰু আজিও তেখেত আমাৰ দলৰ বিৰোধী দলপতি কিন্তু যেতিয়া আমি এগৰাকী নতুন সভাপতি দিলোঁ বৰ্তমানৰ সাংসদ ভিনচেণ্ট পালা ডাঙৰীয়াক যিটো তেখেতে হয়তো ভাল পোৱা নাই কিন্তু দলতটো পৰিৱৰ্তন আনিব লাগিব নতুন মানুহক কাম কৰা সুযোগ দিব লাগিব আৰু তেখেতকতো সুযোগ দিয়া হৈছে দুবাৰ তেখেতে চৰকাৰ কৰিছে আৰু দুবাৰ তেখেতে চৰকাৰ কৰিব পৰা নাই গতিকে নতুন এজন নেতাক আগবঢ়াই দিয়াৰ কাৰণেই তেখেতে এনেকুৱা সিদ্ধান্ত ল'ব বুলি মই ভবা নাছিলোঁ মাজুলীৰ স্বগৃহ পালেহি নিৰুদ্দিষ্ট সন্দীপ ভূঞাৰ মৃতদেহ মেঘালয়ৰ নংপুত দেওবাৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল সন্দীপৰ মৃতদেহ 20 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল সন্দীপ মৃত সন্দীপৰ শৰীৰত আঘাতৰ চিনো স্পষ্ট গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল সন্দীপ পল্টন বজাৰ আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মেঘালয়ৰ এগৰাকী যুৱতী জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে সন্দীপক পৰিকল্পিতভাৱে হত্যা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে শোকাহত হৈ পৰিছে শোকস্তব্ধ হৈ পৰিছে মাজুলীৰ স্বগৃহত আৰু যেহেতু 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল ইতিমধ্যে আমি কৈছোৱে যে এগৰাকী যুৱতী যাৰ লগত কিছু সম্পৰ্ক আছিল সন্দীপৰ যুৱতীগৰাকীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে যদিও যুৱতীগৰাকীয়ে এই সন্দৰ্ভত কোনো ধৰণে মুখ খোলা নাই বুলি জানিব পৰা গৈছে কিন্তু যেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল সন্দীপ তেতিয়াই এই যুৱতীগৰাকীয়ে তেওঁ ফেচবুক পোষ্টো দিছিল নিৰুদ্দেশ হোৱাৰ কথাও কৈছিল মিছিং বুলিও তেওঁ লিখিছিল আৰু আৰক্ষীৰ সন্দেহ ইতিমধ্যে যুৱতীগৰাকীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আমি মাজুলীৰ দৃশ্য দেখুৱাইছোঁ তেওঁলোকৰ বাসগৃহৰ দৃশ্য দেখুৱাইছোঁ আৰু যিহেতু গুৱাহাটীত কৰ্মৰত অৱস্থাত আছিল এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰিছিল সন্দীপে গতিকে সহজভাৱে ল'ব পৰা নাই সন্দীপৰ পৰিয়ালৰ লোকে মাজুলীৰ শিক্ষা জগতৰ বাটকটীয়া আমাৰ অতি শ্ৰদ্ধাৰ বৰদেউতা পদ্মকান্ত ভূঞাদেৱৰ তৃতীয় পুত্ৰ দিলীপ ভূঞাদেৱৰ জ্যেষ্ঠ পুত্ৰ সন্দীপ ভূঞাৰ এই অনাকাংক্ষিত মৃত্যুৰ বাবদ সমগ্ৰ মাজুলীবাসী মৰ্মান্তিক আঘাত পাইছে পিতৃ মাতৃকে ধৰি পৰিয়ালবৰ্গ গাঁওবাসী সমগ্ৰ মাজুলীবাসী আজি শোকত ম্ৰিয়মান হৈ পৰিছে আৰু কেনেকৈ এই মৃত্যু সংঘটিত হ'ল সন্দীপ ভূঞাই কি কাৰণত অনাকাংক্ষিত মৃত্যু সাৱটি ল'ব লগা হ'ল তাৰ সুবিচাৰৰ বাবদ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় পুলিচ প্ৰশাসন সকলোকে হাতৰে আমি আবেদন জনাম যে অতি সোনকালেই দোষীক কায় কৰা কাইলৈৰ দিনটো আমাৰ হ'ব শীৰ্ষক কবিতাৰে জীৱনক মহিয়ান কৰি তোলা কবি হনন্ত তাঁতীয়ে দেখা নাপালে নতুন পুৱাৰ ফেঁহুজালি চিৰবিদায় মাগিলে মাটিৰ সৈতে জীৱনৰ ৰং সানি কবিতা লিখা হনন্ত তাঁতীৰ বিয়োগৰ লগে লগে অৱসান ঘটিল এক বৰ্ণাঢ্য কাব্যধাৰাৰ কাইলৈ দিনটো আমাৰ হ'ব বুলি আজি গুচি গ'ল বিশিষ্ট কবি হনন্ত তাঁতী অসমীয়া সাহিত্যক চহকী কৰি 69 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে জীৱন আশাবাদৰ কবিগৰাকীয়ে মনটো সদায় পজিটিভ হৈ থাকিবলৈ দিব লাগে আৰু কেতিয়াও মৃত্যুৰ কথা ভাবিব নালাগে মৃত্যু আহিবই প্ৰত্যেক মানুহৰ জীৱনৰ মৃত্যু আহিবই মৃত্যুলৈ চিন্তা কৰিব নালাগে এদিন হয়তো দেৰি হ'ব পাৰে হয়তো বা সোনকালে হ'ব পাৰে প্ৰায় 15 বছৰ ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কবিগৰাকীৰ বুধবাৰে শেষ নিশা নতুন দিল্লীত মৃত্যু হয় যোৱাকালি হঠাৎ 4:30 বজাত তেখেতৰ অক্সিজেন লেভেলটো বহুত কমি যায় 80 মানলৈ নামি আহে দেখা পাই তো তাতে একে চিকিৎসকৰ পৰামৰ্শ মতে এপ'লো হস্পিটেলৰ ইমাৰ্জেঞ্চিলৈ লৈ গ'লোঁ চিকিৎসকে লগে লগে ক'লে যে তেখেতৰ বহুত অৱনতি ঘটিছে আপুনি আপোনাৰ পৰিয়ালৰ মানুহ আৰু দিল্লীৰ কাৰোবাক মাতক 3:25 তাতেই আমাকে এৰি থৈ গুচি 1952 চনৰ 4 নৱেম্বৰত কৰিমগঞ্জৰ কালিবাৰী চাহ বাগানত এটা উৰিয়া পৰিয়ালত জন্ম হৈছিল বিশিষ্ট কবিগৰাকীৰ
মাটি আৰু মানুহৰ জয়গান গোৱা তাঁতীৰ কবিতাত জীৱনৰ মহত্ব সুন্দৰকৈ উপস্থাপন কৰিছিল। মানুহৰ যিটো চিন্তা সেই চিন্তাটো পজিটিভ হোৱা উচিত। মই ফাইট কৰিম, মই জীয়াই থাকিম, মই ভাল হ'ম, এইবোৰ কথাই ভবা উচিত। অৱহেলিত আৰু শোষিত মানুহৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা বাস্তৱায়নৰ প্ৰচেষ্টা তেওঁৰ কবিতাত শক্তিশালী ৰূপত প্ৰতিফলিত হৈছিল। চনন্ত তাঁতী অসমীয়া সাহিত্যৰ প্ৰগতিশীল ধাৰাটোৰ এজন আটাইতকৈ শক্তিশালী কবি আছিলে। তেওঁৰ বিয়োগে আজি অসমীয়া কাব্য সাহিত্যৰ এটা বিশেষ ধাৰাৰ এতিয়া আন্ধাৰ হৈ থাকিব। এনেকুৱা এজন শক্তিশালী কবি অসমীয়া কাব্য সাহিত্যত আগতেও নাছিলে। তেওঁৰ স্পষ্টবাদিতা, তেওঁৰ ভাষাৰ স্পষ্ট আৰু স্বকীয় এক সুৰে অসমীয়া কাব্য সাহিত্যত বেলেগ এখন আসন ৰাখি থৈছিলে আৰু বেলেগ এক মাত্ৰা লাভ কৰিছিলে। কাইলৈ দিনটো আমাৰ হ'ব নামৰ কবিতা পুথিখনৰ বাবে 2018 চনত তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 2017 চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত হৈছিল কবি তাঁতী। চাহ জনগোষ্ঠীৰ মাজৰ পৰা ওলাই অসমীয়া সাহিত্য চৰ্চা কৰাসকলৰ অন্যতম আছিল সনন্ত তাঁতী। তেওঁৰ কবিতাই বাস্তৱ মানুহৰ বাস্তৱ জগতৰ প্ৰাত্যাহিকতাক জোকাৰি গৈছিলে, জোকাৰি থাকিব পাৰে আৰু আগলৈও তেওঁৰ কবিতাই আমাক সেই জোকাৰণি অনুভৱ কৰাই ৰাখিব। আমাৰ বাস্তৱ অসমীয়া মানুহৰ বাস্তৱতাক জোকাৰি থাকিব। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰা তাঁতীৰ 1981 চনত কবি হিচাপে প্ৰথম আত্মপ্ৰকাশ ঘটিছিল। মুঠ 14খন কবিতা পুথিৰে অসমীয়া কাব্য সাহিত্যলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে সনন্ত তাঁতীয়ে। বিশিষ্ট কবিগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় এটি বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। স্বাগতম বিৰতিৰ পাছত আৰু এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। ডক্টৰ অংকিতা দত্ত যুৱ কংগ্ৰেছৰ নতুন সভাপতি। কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিছে অংকিতা দত্তক। পুনৰ কৈছো যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। ডক্টৰ অংকিতা দত্ত যুৱ কংগ্ৰেছৰ নতুন সভাপতি দিয়া হৈছে। কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিছে অংকিতা দত্তক। এই মুহূৰ্তৰ আন এটা খবৰ আৰু সেয়া হৈছে যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি ইতিমধ্যে নিযুক্তি দিয়া হৈছে আৰু এইবাৰ ডক্টৰ অংকিতা দত্তক যুৱ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিয়োগ কৰা হৈছে আৰু কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিছে। এইখিনি উল্লেখ কৰিব পাৰি যে প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা হৈছে অংকিতা দত্ত আৰু অংকিতা দত্ত যথেষ্ট সৰব আৰু সক্ৰিয় আৰু এইবেলি যেহেতু নতুন সভাপতি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তেওঁক নিযুক্তি প্ৰদান কৰা হৈছে আৰু বিগত বিধানসভা নিৰ্বাচনত আমগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিও পৰাজিত হৈছিল অংকিতা। পুনৰ এবাৰ আমি এই মুহূৰ্তত জনাওঁ যে এয়া অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে ডক্টৰ অংকিতা দত্তক নিযুক্তি দিয়া হৈছে আৰু কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিছে প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ জ্যেষ্ঠ কন্যা অংকিতা দত্ত। আৰু দেখিবলৈ পোৱা যায় যে অংকিতা দত্ত যিহেতু যথেষ্ট সক্ৰিয় আৰু সপ্ৰতিভ ৰূপত দেখিবলৈ পোৱা যায়, বিশেষকৈ দলটোক লৈ যথেষ্ট সক্ৰিয় ৰূপত দেখিবলৈ পোৱা যায়। প্ৰায়ে বিশেষকৈ ছ'চিয়েল মিডিয়াতো তেওঁক যথেষ্ট সক্ৰিয় ৰূপত দেখিবলৈ পোৱা যায়। এইবেলি যিহেতু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে ডক্টৰ অংকিতা দত্তক দায়িত্ব দিয়া হৈছে। আৰু বিগত বিধানসভা নিৰ্বাচনত আমগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল অংকিতা। পৰীক্ষাৰ পূৰ্বে ফাদিল হ'ল প্ৰশ্ন কাকত। পুৱাই মোবাইলে বিয়পি পৰিল ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতৰ প্ৰতিলিপি। ইয়াৰ পিছতে হাহাকাৰ লাগিল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত। অৱশেষত শিক্ষা বিভাগৰ হস্তক্ষেপত বাতিল কৰা হ'ল পৰীক্ষা। চাওঁ আহক এই প্ৰতিবেদন। পৰীক্ষাৰ পূৰ্বে ফাদিল প্ৰশ্ন কাকত। মোবাইলে পৰীক্ষাৰ প্ৰশ্ন কাকত। প্ৰতিযোগিতামূলক পৰীক্ষা নহয়, নৱম আৰু দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে মৰিগাঁও জিলা। পৰীক্ষাৰ পূৰ্বেই জিলাখনৰ একাংশ লোকৰ মোবাইলে বিয়পি পৰিছে নৱম দশম শ্ৰেণীৰ ছয়মহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত। কিন্তু কোনে
কেনেকৈ ফাদিল কৰিলে প্ৰশ্ন কাকত ফাদিল হৈছে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত যাৰ বাবে মৰিগাঁৱৰ সকলো বিদ্যালয়তে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে নৱম আৰু দশম শ্ৰেণী আজিৰ ডেটটোত ক্লাছ 10 আৰু ক্লাছ 9ৰ আগবেলা ক্লাছ 10ৰ আছিলে সমাজ বিদ্যা আৰু পাছবেলা আছিলে ক্লাছ 9ৰ সমাজ বিদ্যা যোৱাকালি আৰু আজিৰ ভিত্তিত কিছুমান তথ্য পালোঁ যে এনেকুৱা ধৰণৰ হৈছে যে আমাৰ কুৱেশ্যন পেপাৰখন মানে বাহিৰত মানে ওলাই গৈছে মোবাইলত দেখা পোৱা গৈছে আমি যিখন প্ৰশ্ন কাকত কাটিছিলোঁ সেইখনে একজেক্ট একেই হুবহু গতিকে আমি দেখা পোৱাৰ লগে লগে আমাৰ ষ্টুডেণ্টখিনিৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেইটো কাৰণে আমি লগালগ আজিৰ পৰীক্ষা যিটো আছিলে এই পৰীক্ষাটো আমি বাতিল কৰিছোঁ বাহিৰলৈ যোৱাটো প্ৰশ্ন কাকতখন বাহিৰলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক এইটো কেনেধৰণে হৈছে সেইটো আমি গোটেইটো আমি তদন্ত প্ৰক্ৰিয়াত আনিছোঁ আমি গোটেইখিনি হোৱাটছএপ যোগে আহিছিল প্ৰশ্ন কাকত এই ঘটনাৰ পিছতে উদ্বেগ প্ৰকাশ কৰিছে জিলাখনৰ একাংশ অভিভাৱকে এই সাধাৰণ পৰীক্ষাটোতেই যদি প্ৰশ্ন কাকত ফাদিল হয় তেতিয়াহ'লেতো ইয়াতকৈ আৰু পৰিতাপৰ বিষয় একো নাই আৰু এনেদৰে যদি শিক্ষা বিভাগটো চলে তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মই বা এই ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষা বিভাগে কি শিক্ষা দিব তো এইটো এটা অতি পৰিতাপৰ বিষয় হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা দুষ্ট চক্ৰৰ বিৰুদ্ধে শীঘ্ৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতি হয় আচলতে বৰ্তমান সময়ত আচলতে কোভিড মহামাৰীৰ কাৰণে আচলতে শিক্ষা ব্যৱস্থাটো যথেষ্ট পিছ পৰি গৈছে তাৰ পাছত আচলতে এনেকুৱা ধৰণৰ ঘটনা আচলতে সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক যে ক্লাছ 9 আৰু 10 আচলতে প্ৰশ্ন ফাদিল হৈছে আচলতে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আচলতে হেতালি খেলা হৈছে ইয়াৰ ওপৰত আচলতে উচিত তদন্ত হওক আৰু দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতে 29 তাৰিখ অৰ্থাৎ অহা সোমবাৰে পুনৰ নতুন প্ৰশ্ন কাকতৰে অনুষ্ঠিত কৰা হ'ব 6মহীয়া পৰীক্ষা মৰিগাঁও শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে বিভাগীয় তদন্ত শিক্ষা বিভাগৰ সন্দেহৰ আৱৰ্তত সোমাইছে কেইবাজনো লোক তদন্তৰ অন্তত পোহৰলৈ আহিব সকলো মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চমক দিবলৈ এৰা নাই যোগান বিভাগে সমগ্ৰ ৰাজ্যত মূল্যবৃদ্ধিয়ে সাধাৰণ গ্ৰাহকক হাবুডুবু খুৱাই থকাৰ সময়তে মহানগৰী কেইখনমান দোকানত কেইজনমান বিষয়াই চফৰ দি সামৰিলে দায়িত্ব নিৰ্ধাৰণ কৰি দিলে কেইবিধমান পাচলিৰ মূল্য যোগান বিভাগৰ এটা বৃহৎ দলে আচলতে যিবোৰ ব্যৱসায়ীয়ে জোখতকৈ দাম অধিক বৃদ্ধি কৰিছে তাৰ বিৰুদ্ধে এই অভিযান অব্যাহত ৰাখিছে অৱশেষত সাৰ পালে যোগান বিভাগে বেলতলা বজাৰত চলিল যোগান বিভাগৰ অভিযান নিৰ্ধাৰণ কৰি দিলে আলু পিঁয়াজ আৰু পাচলিৰ মূল্য মূল্যবৃদ্ধি নিৰীক্ষণৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসে ঘোষণা কৰিছিল টাস্ক ফ'ৰ্চ গঠনৰ কথা ঘোষণা কৰা এটা সপ্তাহ উকলি কিন্তু কাৰ্যক্ষম হোৱা নাছিল টাস্ক ফ'ৰ্চৰ অভিযান কিন্তু বৃহস্পতিবাৰে ফলাফল যোগান বিভাগৰ যথেষ্ট লাভ আৰু কি বকি আছে 10 টকা তাতে সিফালে 10 টকা দি আছে অভিযান চলিল বেলতলা বজাৰৰ শাক পাচলিৰ লগতে আলু পিঁয়াজৰ দোকান নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী কৰা দোকানত যোগান বিভাগে আঁৰি দিলে ফলক এতিয়াৰে পৰা ব্যৱসায়ীয়ে পিঁয়াজ বিক্ৰী কৰিব পাৰিব 40ৰ পৰা 50 টকা মূল্য একেদৰে আলু ফুলকবি বন্ধাকবি ওলকবি আৰু বিলাহীৰ দামো নিৰ্ধাৰণ কৰি দিলে যোগান বিভাগে এইবিলাক লিখা আছে পিঁয়াজ 45 যিটো বেষ্ট কোৱালিটি ক'লো নহয় অলপ বদমাচি কৰে তেওঁলোকে সেইটো কিন্তু এতিয়া নোৱাৰে আমাৰ মিনিষ্টাৰ ছাৰ আহিছে অলৰেডি হোলচেল প্ৰাইচ ডেইলি যিটো হোলচেল প্ৰাইচৰ পৰা যিটো নিৰ্দিষ্ট তেওঁলোকক প্ৰফিট ল'ব লাগে তাৰ সেইটো দাম যোগ কৰি সেইটো মতে যিটো প্ৰাইচ লিষ্ট আছে প্ৰাইচ লিষ্টটো শ্ব' কৰি ৰাখিবলৈ কাৰণে কঠোৰভাৱে কোৱা হৈছে যদি আজিৰ পৰা তেওঁলোকে নিজৰ প্ৰাইচ লিষ্টটো লিখা নাৰাখে ৰাইজে দেখিব পৰাকৈ তেতিয়ালৈকে তেওঁলোকক আমি যি ব্যৱস্থা ল'ব লগা আছে আমি ল'ম অভিযানৰ প্ৰথম দিনা ব্যৱসায়ীসকলক যোগান বিভাগে জৰিমনা বিহা নাই যদিও পৰৱৰ্তী সময়ত দাম অধিক ল'লে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে কৰ্তন হ'ব পাৰে ব্যৱসায়ীৰ অনুজ্ঞাপত্ৰ প্ৰতিখন খুচুৰা দোকানে ফলক ৰখাটো বাধ্যতামূলক হোৱাৰ লগতে পাইকাৰী ব্যৱসায়ীৰ পৰা খুচুৰা ব্যৱসায়ীয়ে প্ৰতি কেজি 5ৰ পৰা 6 টকা অধিক দামত বিক্ৰী কৰিব পাৰে
আজি আমি প্ৰথম এখন বজাৰত আহিছোঁ, কাইলৈ আকৌ যদি আহি তেওঁলোকক তেনেকুৱা ৰুলছখিনি মানি নচলা দেখোঁ, তেতিয়াহ'লে যি ব্যৱস্থা ল'ব লগা আছে সেইখিনি সম্পূৰ্ণৰূপে লোৱা হ'ব। তেওঁলোককো এটা সুযোগ আজি দিয়া হৈছে। দাম বৃদ্ধিৰ বিৰুদ্ধে অভিযান চলিল ঠিকেই, কিন্তু কিমান দিনলৈ অভিযান চলিব সেয়া সময়তহে লক্ষণীয়। উল্লেখযোগ্য যে বজাৰত প্ৰতিবিধ সামগ্ৰীৰ নিয়মিত মূল্য বৃদ্ধিয়ে হাহাকাৰ লগাইছে গ্ৰাহকক। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেমেৰাত আবদ্ধ আপুৰুগীয়া বন ঘৰচীয়া ঘোঁৰা। পৃথিৱী বিখ্যাত বন ঘৰচীয়া ঘোঁৰা একমাত্ৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতহে পোৱা যায়। কিন্তু এতিয়া ব্ৰহ্মপুত্ৰৰ চাপৰিত দেখিবলৈ পোৱা গৈছে এজাক বন ঘৰচীয়া ঘোঁৰা। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এজাক ঘোঁৰাৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বিচৰণৰ নান্দনিক দৃশ্য দেখুৱাইছো। এজাক ঘোঁৰাই চেকুৰিছে। ডিস্কভাৰী চেনেল নহয়, এই দৃশ্য অসমৰ। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত বিচৰণ কৰি ফুৰিছে এই জাক ঘোঁৰাই। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই জাক ঘোঁৰাই ব্ৰহ্মপুত্ৰৰ চাপৰিত বিচৰণ কৰা বিৰল দৃশ্য সঁচাকৈ নান্দনিক। আমাৰ ডিব্ৰুগড়ৰ এই বালি চাপৰিত আপোনাৰ কিছুদিনৰ পৰা এনেধৰণে বহু বন ঘৰচীয়া ঘোঁৰা ডিব্ৰু চৈখোৱাৰ পৰা আহিছে আৰু সেই ঘোঁৰাসমূহ ইয়াত আচলতে মুক্তভাৱে বিচৰণ কৰি আছে। কোৱা হয় দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰাসমূহ যুদ্ধ অন্ত পৰাৰ পাছত অৰণ্যত এৰি দিছিল। তেতিয়াৰ পৰাই এই ঘোঁৰাবোৰ বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে। কালক্ৰমত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰ বনৰীয়া ঘোঁৰাৰ বিচৰণস্থলী হৈ পৰাৰ লগতে ক্ৰমান্বয়ে এই ঘোঁৰাৰ বংশ বৃদ্ধি হয়। বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাত বানত উটি আহি ডিব্ৰুগড়ৰ মাইজান চাপৰিত অৱস্থিতি গ্ৰহণ কৰিছে এই ঘোঁৰাজাকে। দেখা পালোঁ যে বিভিন্ন আপুৰুগীয়া বুলি ক'ব লাগিব, আপুৰুগীয়া বন ঘৰচীয়া ঘোঁৰা। আৰু এই বন ঘৰচীয়া ঘোঁৰা গোটেই বিশ্বতে প্ৰসিদ্ধ আৰু বিশেষকৈ আমাৰ চাউথ ইষ্ট এছিয়াৰ আৰু ভাৰতবৰ্ষৰ আমাৰ অসমৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আচলতে দেখিবলৈ পোৱা যায়। আৰু এই বন ঘৰচীয়া ঘোঁৰা চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহি উপস্থিত হয়হি। পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হৈ পৰা গলধনত সিংহৰ দৰে কেশৰ থকা বন ঘোঁৰা অসমৰ ডিব্ৰু চৈখোৱাত প্ৰত্যক্ষ কৰাৰ বাবে বিশ্বৰ বহু পৰ্যটক আহে, কিন্তু প্ৰায় দেখিবলৈ পোৱা নাযায়। সংশ্লিষ্ট কৰ্তৃপক্ষই ঘোঁৰাসমূহ সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন লোকে আহ্বান জনাইছে। যে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰৰ বন বিভাগ আৰু তেওঁলোকৰ যি পৰ্যটন বিভাগ আছে, পৰ্যটন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে এই বনৰীয়া যিটো ঘোঁৰা, বনৰীয়া ঘোঁৰাৰ অতি দুষ্প্ৰাপ্য হৈ পৰিছে, বৰ্তমান সময়ত নাই, বহু কম পৰিমাণৰ আছে। গতিকে এই বনৰীয়া ঘোঁৰাসমূহৰ সংৰক্ষণ আৰু পৰ্যটকৰ বাবে চোৱা চিতাৰ বাবে সুবিধা লগতে যাতায়াতৰ সুবিধা এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ৰ প্ৰশ্ন কাকত আঁতৰোৱাক লৈ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে ইংৰাজী আৰু অসমীয়া ভাষাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে। ইয়াৰ বিপৰীতে প্ৰাৰ্থীসকলে মাতৃভাষাৰ উপৰিও সংবিধান স্বীকৃত যিকোনো এটা ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব। এই কথা ঘোষণা কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজনৈতিক দলসমূহেও ইয়াৰ বিৰোধিতা কৰাৰ লগতে পূৰ্বৰ পদ্ধতি বাহাল ৰখাৰ বাবে দাবী জনাইছে। যিটো কালি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এই কথা এতিয়া আহি পৰিছে বা এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ৰ যি প্ৰশ্ন কাকত আঁতৰোৱাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে ইংৰাজী আৰু অসমীয়া ভাষাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে। ইয়াৰ বিপৰীতে প্ৰাৰ্থীসকলে মাতৃভাষাৰ উপৰিও সংবিধান স্বীকৃত যিকোনো এটা ভাষা সলসলীয়াকৈ ক'ব পাৰিব লাগিব। আৰু এই কথা ঘোষণা কৰাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজনৈতিক দলসমূহেও ইয়াৰ বিৰোধিতা কৰাৰ লগতে পূৰ্বৰ পদ্ধতি বাহাল ৰখাৰ বাবে দাবী জনাইছে।
যে APSCৰ পৰীক্ষাত অসমীয়া বাধ্যতামূলক যি বিষয় আছিলে এইটো নাকচ কৰি দিয়াটো অসমীয়া জাতিৰ কাৰণে এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা ৰূপে পৰিগণিত হ'ব। আমি কোনো পধ্যে APSCৰ পৰীক্ষাৰ পৰা অসমীয়া বিষয়টো উঠাই দিয়াটো কেতিয়াও মানি ল'ব নোখোজো। বিজেপি চৰকাৰৰ দিনত এক দেশ এক চাকৰি এই নীতিৰ আধাৰত সকলো দেশৰ নাগৰিকক আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু দুখীয়া ৰাজ্যবিলাক লুট কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে। বিজেপিৰ ইয়াৰ আগৰখন চৰকাৰৰ দিনতে প্ৰথমবাৰৰ কাৰণে অসমৰ LP স্কুলত অসমীয়া মাধ্যমৰ LP স্কুলত বিহাৰৰ পৰা অহা হিন্দী ভাষী অসমীয়া নজনা হিন্দী ভাষীয়ে চাকৰি পাইছে। ক'ত পাইছে? মাজুলীৰ জেংৰাই মুখত, য'ত অসমীয়াও ভালকৈ নচলে, অসমীয়াৰ লগত মিচিং ভাষা ক'ব লাগে, তাত হিন্দী ভাষী মাষ্টৰৰ চাকৰি দিছে। অৰ্থাৎ বিজেপি অহাৰ পাছৰ পৰা অসমৰ এফালেদি জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছে, আনফালেদি অসমৰ ব্যৱসায় বাণিজ্য, অসমৰ মাটি, অসমৰ চাকৰি বহিৰাগতৰ কাৰণে মুকলি কৰি দিছে। গতিকে APSCৰ ভিতৰত হিন্দী ভাষীক ভৰোৱাবৰ কাৰণে বা তেওঁলোকৰ RSS বিজেপিৰ মানুহক ইয়াত আনি চাকৰি দিবৰ কাৰণে আৰু উত্তৰ ভাৰতৰ মানুহক চাকৰি দিবৰ কাৰণে, অৰ্থাৎ বিজেপিৰ যে এই যিটো নিয়ম এক দেশ এক কি ইণ্টাৰভিউ, এক ভাষা এক চাকৰি, ঢেৰ টেটৰ ঢেৰ এক ভাষা চব কথা কয়নে নাই, সেই নীতিৰ ভিত্তিত তেওঁলোকে কি কৰিব খুজিছে যে APSCত হিন্দী ভাষা জনা মানুহবিলাকেও যাতে অসমীয়া নজনাকৈ অসমলৈ আহি দুদিনমান থাকিলে, তাৰপিছত আপোনাৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ভৰালে আৰু তাৰপিছত তেওঁলোকে APSCৰ চাকৰি পালে। এইটো এটা ভয়ানক ঘটনা হ'ব। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই নীতি বন্ধ কৰিবৰ কাৰণে কেবিনেটৰ এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ যুৱক যুৱতীসকলক বিশেষকৈ আমি এই অসমীয়া ভাষা বিদ্বেষী সিদ্ধান্ত যে যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে APSC পৰীক্ষাত অসম অথবা অসমীয়া অথবা অসমৰ অন্যান্য স্বীকৃত ভাষা কোৱাত সবলীল হ'ব লাগিব বুলি কৈ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়াইছে যে অসমত হিন্দীভাষী মানুহৰ সংখ্যা যথেষ্ট বেছি, অসমত বাংলাভাষী বৰাক উপত্যকাত বাংলা ভাষা চলে, এই বুলি কৈ অসমীয়া ভাষা বাধ্যতামূলকভাৱে জানিব লগা অসম লোকসেৱা আয়োগৰ যিটো সিদ্ধান্ত বা চিন্তা ইয়াক নাটছাট কৰি নতুন নিয়ম দিবৰ কাৰণে উঠি পৰি লাগিছে। যি সময়ত এটা সময়ত চৰকাৰে অসমৰ বিদ্যালয়সমূহত কেন্দ্ৰীয় বৰ্ডৰ বিদ্যালয় আৰু সকলোতে অসমীয়া ভাষা বাধ্যতামূলক কৰিম বুলি এখন চৰকাৰে কৈছিল, তাৰ বিপৰীতে অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ পৰা কৌশলপূৰ্ণভাৱে তেওঁলোকে অসমীয়া ভাষাক একাষৰীয়া কৰিবৰ কাৰণে বা বাহিৰৰ পৰা প্ৰাৰ্থী আহি ইয়াত অসমৰ পৰীক্ষা দিয়াৰ যিটো ব্যৱস্থা এই সুযোগ দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। আমি প্ৰশ্ন কৰিব খুজিছোঁ, যি সময়ত পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশত অসমৰ প্ৰাৰ্থীয়ে তাত অসমীয়া ভাষাৰ যোগেদি অসমীয়া তাৰ স্থানীয় ভাষা নাজানিলে আন ভাষাত তেওঁলোকে পৰীক্ষা দি তেওঁলোকে জানো তেওঁলোকৰ ৰাজ্যিক বোৰ্ডৰ তেওঁলোকৰ প্ৰশাসনিক সেৱা তেওঁলোকৰ লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব জানো? গতিকে এই যিটো সিদ্ধান্ত এই সিদ্ধান্ত কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয় আৰু এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে আমি দাবী উত্থাপন কৰিছোঁ। অসমত অসমীয়া ভাষা জানিবই লাগিব, অসমীয়া ভাষা বাধ্যতামূলকভাৱে জনাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা বাহাল থাকিব লাগিব, এইটো অসম জাতীয় পৰিষদৰ